অলপতে এটা ভিডিঅ' দেখিলোঁ এজন ইনফ্লুৱেঞ্চাৰ ইনষ্টাগ্ৰামত। তেওঁ কৈছে যে প্ৰতিবাদ কৰি লাভ নাই, নিজৰ কথা চিন্তা কৰিব লাগে, সমাজৰ কথা চিন্তা কৰি একো লাভ নাই। পলিটিচিয়ানবিলাক আহেই কেৱল নিজৰ পাৱাৰৰ কাৰণে, পইচাৰ কাৰণে, জনতাৰ সেৱা কৰিবলৈ নাহে। তথাপিতো আমি ভোট দি পেলাই তাহাঁতক জিকাওঁ। ঠিক আছে, আমি জিকাওঁ, আমাৰ ইয়াতে ভুল মানিছোঁ। সেই ভুলটোৰ কাৰণেতো এতিয়া প্ৰতিবাদ কৰিছে মানুহে কি বিচাৰিছে? এটা একাউণ্টেবিলিটি, সেইটোও তেওঁলোকে দিব নোৱাৰে। আৰু তুমি যে কৈছা প্ৰতিবাদ কৰি একো লাভ নাই, অসমৰ আন্দোলনৰ ইতিহাসখন এবাৰ পঢ়ি যাবা। অসমত কিমানটা আন্দোলন হৈছিলে আৰু তাৰ ফলত আমাৰ অসমীয়াই কি পাইছে? বিশ্ববিদ্যালয় পাইছে, তেল শোধনাগাৰ পাইছে, IIT পাইছে। এইবিলাক কিহৰ ফল? এইবিলাক প্ৰতিবাদৰ ফলত পাইছে। প্ৰতিবাদ যদি নকৰিলেহেঁতেন অসমে সেই মৰ্যাদা নাপালিহেঁতেন। গতিকে চোৱা, এইবিলাক প্ৰটেষ্ট হৈ আছে, তুমি ছাপোৰ্ট কৰিব নোৱাৰা, নালাগে কৰিব। কোনেও তোমাক জোৰ জবৰদস্তি ছাপোৰ্ট কৰিবলৈ কোৱা নাই। বাট এটলিষ্ট যিসকলে প্ৰটেষ্ট কৰি আছে তেওঁলোকক তুমি ডিফেম কৰিবলৈ চেষ্টা নকৰিবা, তেওঁলোকক ডিম'টিভেট কৰিবলৈ চেষ্টা নকৰিবা। তুমি কৈছা নিজৰ কাৰণে জীয়াই থাকিব লাগে, সমাজৰ কথা ভাবিব লাভ নাই, পইচা ঘটা। ভাই, পইচা ঘটাটোৱে জীৱনৰ মূল লক্ষ্য নেকি? পইচা ঘটাটো লাগে, মানুহক জীৱন জীয়াবলৈ পইচা লাগিব। বাট মানুহক এখন ভাল সমাজৰ প্ৰয়োজন আছে। তুমি যদি ভাবা সমাজৰ কোনো প্ৰয়োজন নাই, চোৱা, তোমাক ছাপোৰ্ট কৰি থকা মানুহটো এটা কমিউনিটি হয়। সমাজ যদি নাথাকিলেহেঁতেন, চবে যদি নিজৰ কথা ভাবিবলৈ ল'লেহেঁতেন ন, তোমাৰ ভিডিঅ'ত আহি কোনেও লাইক কমেণ্ট নকৰে, কাৰণ তুমি একো ভাল কণ্টেণ্ট নবনোৱা। ফকতীয়া ডাবল মিনিং কণ্টেণ্টে তুমি বনাই আছা। গতিকে এই জ্ঞান দিবলৈ নাহিবা অযথা। ছিষ্টেমে চবকে হতাশ কৰিছে, হয়তো তুমিও হতাশ কোনোবা এঠাইত, সেইকাৰণে আজি এইবিলাক কথা কৈছা। কিন্তু তুমি নিজে আহি প্ৰটেষ্ট কৰিব নোৱাৰা, নিজে গৈ প্ৰটেষ্ট কৰিব নোৱাৰা, ছাপোৰ্ট কৰিব নোৱাৰা, নালাগে। যিসকলে কৰি আছে ন, সেইসকলক তুমি এনেকৈ এই আল বাল কথা কৈ পেলাই ডিম'টিভেট নকৰিবা। এটলিষ্ট নিজৰ জ্ঞান নিজৰ তাতে ৰাখা।